পুৱাৰ ভাগত জোকাৰণিৰ ফলত গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে ক্ষয় ক্ষতিৰ পৰিমাণ আমি দেখুৱাই আছোঁ কেনেদৰে অট্টালিকাসমূহ ফাটিছে বহু ৱাল ভাঙি আঘাতপ্ৰাপ্ত হৈছে এই মুহূৰ্তত মই লক্ষী এপাৰ্টমেণ্ট উপস্থিত আছোঁ বেলতলাৰ ছাৰ্ভে লক্ষী এপাৰ্টমেণ্ট আৰু এই ঘৰটো এই মুহূৰ্তত খালী কৰা দেখিবলৈ পোৱা গৈছে কাৰণ তেওঁলোকে সুৰক্ষিত নহয় আৰু এই মুহূৰ্তত ঘৰৰ সকলো আচবাবসমূহ তেওঁলোকে ইয়াৰ পৰা লৈ যাব বিচাৰিছে এটাই কাৰণ যে এই এপাৰ্টমেণ্টটো সুৰক্ষিত নহয় বাইদেউ আপুনি সকলো সামগ্ৰী ইয়াৰ ফাৰ্নিচাৰসমূহ আপুনি ইয়াৰ পৰা শিফটিং কৰিব বিচাৰি আছে হয় 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 মই ইয়াতে অকণমান ধৰক মুকলি এৰিয়া যেন য'ত সহজে মানে দৌৰ মাৰি যেন অকণমান ছেফ ছাইড ল'ব পাৰোঁ সেনেকুৱা এটা কণ্ডিশ্যন এটা ৰুম পাইছোঁ তাতে আমি ইমাৰ্জেঞ্চি হিচাপে তাতে শ্বিফ্ট হ'ম মানে এতিয়া কাৰণ ইয়াতে থাকিব পৰা পৰিস্থিতি নাই কাৰণ আমাৰ ফাউণ্ডেশ্যনটো ইয়াতে বৰ এটা ষ্ট্ৰং দেখা নাই আৰু গোটেই পিলাৰবোৰ দেখিছে চাগে হয়তো আপোনালোকে ভাঙিছে অলৰেডি আৰু এটা যদি লাইট জোকাৰণি আহে মানে গোটেইটো বিল্ডিঙে পৰিব আৰু বিল্ডিং পৰিলে ইয়াতে ছেফ ছাইড এটা নাই যে ক'ৰবাত গৈ মই মানে বাচিব পাৰোঁ মানে সেইকাৰণে মই যিমান পাৰোঁ ধৰক নিজৰ মৃত্যুতেই বেয়া দিনতো অলপ নিজক বাচিবলৈ চেষ্টাটো কৰিমে নহয় তেনেকুৱা অলপ মালিকে ইয়াৰে আমিতো ৰেণ্টত আছিলোঁ অনাৰে অলপ দুখ পাইছে তেওঁ মানে হঠাৎ তেনেকৈ মানে যাব ওলাইছে কিন্তু ধৰক ইয়াতে নিজৰ মানে জীৱনটোৱে আমি ফাৰ্ষ্ট প্ৰায়ৰিটি দিম ন কথাটো তেনেকুৱা হৈছে হঠাৎ সিদ্ধান্ত কিছু সময় পূৰ্বে ভূমিকম্প হ'ল একেবাৰে চিকিউৰ ফিল কৰা নাই নেকি নাই নাই একদম কাৰণ আমি নামি যাওঁতে বহুত ইয়াতে খুন্দা খাইছোঁ মোৰ বডিত ক'ৰবাত ইনজিয়ৰ হৈছে এতিয়াহে ফিল কৰিছোঁ মানে তেতিয়াতো ভয়তে থাকিলোঁ কাৰণ মই তাতে গৈ মানে নিজে খোজকাঢ়ি যাব পৰা নাই কাৰণ আমি দৰ্জা খুলিব পৰা নাছিলোঁ সেইটো চিটুৱেশ্যন মোৰ এজনী মানে 1 বছৰ তাইৰ 4 মাহ হৈছে বেবী এজনী আছে টিকলি মানে মোৰ হাজবেণ্ড আৰু মই আৰু বাইদেউ এজনী থাকোঁ মানে ৰাতি তেখেতেতো বাইদেৱে গা ধুই আছিলে গা ধুই যেনেকৈ আছিলে তেনেকৈ ওলাই গৈছে জাষ্ট মই বেড কভাৰ এখনেৰে তেখেতক আৰ দিব পাৰিছোঁ ভাবক এইটো কণ্ডিশ্যন আছিলে আমাৰ বিল্ডিংটোৰ ইয়াত যিখিনি খুটা আছে প্ৰায়সমূহ খুটা ফাটা ইয়াত কিবা তেনেকুৱা মেকিং কৰোঁতে বা নিৰ্মাণ অৱস্থাত কিবা বিসংগতি থকা যেন অনুভৱ হয় নেকি হয়তো আছে কাৰণ আমিতো ইয়াতে ৰেণ্টত আছোঁ আমি 1.5 বছৰ ধৰি আছোঁ কাৰণ যোনে প্ৰথমৰ পৰা আছে তেওঁলোকে হয়তো জানিব সেইটোত আমাৰ নলেজ নাই কিন্তু হয়তো এইটো ইমান মজবুত নহয় কাৰণ ইমান বেয়াকৈ মানে জোকাৰণিটোতো বহুত ডাঙৰকৈ আহিছে কিন্তু যিমান চাগে ডেমেজ হৈছে বাকী জেগাত ইমান বেছি দেখা নাই কিন্তু আমাৰ ইয়াতে বহুতেই বেয়াকৈ হৈছে মানে গোটেই ইটা ওলাই আহিছে আপোনাৰ গোটেই পোষ্ট যিমান আছে পিলাৰবোৰ ফাট মেলি গৈছে এইটোতো আপুনি পিছতে চাগে এটা লাইট জোকাৰণিটো যাবগৈ মানে এইটো মানে থাকিব কাৰণ নিজকতো বছ আমি নিৰাপদ এটা জেগালৈতো লৈ যাব চেষ্টা কৰিমে ধৰক নিশ্চিতভাৱে এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে এই সামগ্ৰীসমূহ ইয়াৰ পৰা ওলাই লৈ যোৱা হৈছে কাৰণ তেওঁলোকে সুৰক্ষিত ফিল কৰা নাই কাৰণ এই এপাৰ্টমেণ্টটোৰ আটাইতকৈ বেছি ক্ষতি হোৱা বুলি আমি গম পাইছোঁ কাৰণ প্ৰতিটো খুঁটাই আচলতে ফাট মেলিছে প্ৰতিটো খুঁটাত আমি ফাট মেলা দেখিবলৈ পোৱা গৈছে আৰু এই পৰিয়ালটো এই মুহূৰ্তত ইয়াৰ পৰাই ওলাই যাব বিচাৰিছে আমি তলৰ যদি দৃশ্য সম্ভৱ হয় মই আৰু বিকাশ ইয়াত উপস্থিত আছোঁ আৰু তলৰ দৃশ্য যদি সম্ভৱ হয় আমি দেখাবলৈ চেষ্টা কৰিম কেনেদৰে প্ৰতিটো খুঁটাত আচলতে ফাট মেলা দেখিবলৈ পোৱা গৈছে এয়া বেলতলা ছাৰ্ভে লক্ষী এপাৰ্টমেণ্টৰ দৃশ্য দেখুৱাইছোঁ এনেদৰে প্ৰতিটো খুঁটাতে আচলতে ফাট মেলা দেখিবলৈ পোৱা গৈছে আৰু ইয়াত থকা যিসকল আৱাসী যিসকল ইয়াৰ বাসিন্দা তেওঁলোকে আচলতে সুৰক্ষিত ফিল কৰা নাই তেওঁলোকে পৰিয়ালসমূহ এই মুহূৰ্তত যাবলৈ ওলাইছে তেওঁলোকে সুৰক্ষিত ঠাইত তেওঁলোকে ৰুম চাইছে তাত যাব ওলাইছে যদি সম্ভৱ হয় আমি বিকাশে দেখুৱাই এনেদৰে আচলতে বৃহৎ ফাট দেখিবলৈ পোৱা গৈছে মহানগৰীৰ মাজমজিয়াৰ এইখন বেলতলা ছাৰ্ভেৰ লক্ষী এপাৰ্টমেণ্টৰ দৃশ্য দেখুৱাইছোঁ 7:58 যি ভূমিকম্প হৈছিল প্ৰবল যি জোকাৰণি সেই জোকাৰণিৰ ফলতে আচলতে মহানগৰীৰ মাজমজিয়াৰ এনেকুৱা এই অট্টালিকাটো তেনেদৰে বৃহৎ ফাট মেলা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে এই সামগ্ৰীসমূহ দেখুৱাইছোঁ ইয়াৰ বসবাস কৰা পৰিয়ালৰ এই সামগ্ৰী তেওঁলোকে এনেদৰেই সামগ্ৰীসমূহ লৈ যোৱা হৈছে কাৰণ এই অট্টালিকাটোত তেওঁলোকে সুৰক্ষিত ফিল কৰা নাই তেওঁলোকে যিকোনো মুহূৰ্তত তেওঁলোক ভয়ংকৰ ঘটনা হোৱাৰ আকাংক্ষাত এনেদৰে ৰুমসমূহ খালী কৰা দেখিবলৈ পোৱা গৈছে আৰু মই পুনৰ কৈছোঁ ইয়াৰ লক্ষী এপাৰ্টমেণ্ট বেলতলা ছাৰ্ভে লক্ষী এপাৰ্টমেণ্টৰ ইয়াত দৃশ্য দেখুৱাইছোঁ এনেদৰে ঘৰসমূহ এই মুহূৰ্তত খালী কৰা হৈছে ৰুমসমূহ খালী কৰা হৈছে এটাই কাৰণ যে যি ভূমিকম্প হৈছিল তাৰ বাবে প্ৰতিটো খুঁটা ইয়াত তলত থকা প্ৰতিটো খুঁটা আচলতে ফাট মেলিছে প্ৰতিটো খুঁটাতে ফাট মেলা দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে ইয়াৰে যিসমূহ ৱাল আছে ৱালসমূহ আচলতে ফাট মেলা দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত গুৱাহাটীৰ ভিতৰত আটাইতকৈ বেছি ক্ষতি হোৱা অট্টালিকাটো যদি কোৱা হয় এই মুহূৰ্তত যদি কোৱা হয় এই অট্টালিকাটো বুলি ক'ব লাগিব কাৰণ প্ৰতিটো খুঁটা যদি প্ৰকাণ্ড এই অট্টালিকাটোৰ প্ৰতিটো খুঁটাতে ফাট মেলি দেখাব পোৱা গৈছে ৱাল ফাটিছে সেইকাৰণে আচলতে ইয়াৰ পৰিয়ালসকলে সুৰক্ষিত নহয় বুলি ভাবি তেওঁলোকে এই মুহূৰ্তত তেওঁলোক ঘৰসমূহ খালী কৰা দেখিবলৈ পোৱা গৈছে
মই পুনৰ কৈছোঁ পুৱাৰ ভাগত প্ৰবল জোকাৰণিৰ পিছতেই এই মুহূৰ্তত মহানগৰীৰ দৃশ্যসমূহ দেখুৱাইছোঁ। মহানগৰীৰ কেৱল বেলতলাত নহয়, মহানগৰীৰ বিভিন্ন প্ৰান্তৰ অট্টালিকাসমূহ ফাট মেলা দেখিবলৈ পোৱা গৈছে। ভেটাপাৰাৰ এটা ছাদ পৰি এজন লোকৰ আহত হোৱাৰ সমান্তৰালভাৱে সিজুবাৰীৰ এটা অট্টালিকাত প্ৰকাণ্ড ফাট মেলা দেখিবলৈ পোৱা গৈছে। কেৱল সিজুবাৰীতে নহয়, মহানগৰীৰ বিভিন্ন প্ৰান্তৰ অট্টালিকাসমূহ ফাট মেলা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত যিহেতু মই বেলতলাৰ ছাৰ্ভেৰ লক্ষী এপাৰ্টমেণ্টত উপস্থিত আছোঁ, দৃশ্যসমূহ দেখুৱাইছোঁ। এনেদৰে একাংশ লোকে ইয়াত যিসকল আৱাসী আছে, সেই আৱাসীসকলে এই মুহূৰ্তত ঘৰ খালী কৰা দেখিবলৈ পোৱা গৈছে। তেওঁলোকে সুৰক্ষিত ফিল কৰা নাই, যিহেতু এই যি প্ৰবল জোকাৰণি, সেই জোকাৰণিৰ পিছতেই এনেদৰে আৱাসীসকলে ঘৰ এৰিবলৈ বাধ্য হৈছে। তেওঁলোকে সুৰক্ষিত স্থানত তেওঁলোকে শ্বিফ্ট হ'বলৈ এই মুহূৰ্তত সামগ্ৰীসমূহ তেওঁলোকে পেকিং কৰিছে, ইয়াৰ পৰা যাবলৈ ওলাইছে।